আজি আমাৰ মাজৰ বহুতো বিশ্বাসীসকলে ঈশ্বৰৰ পৰিচৰ্যা কৰা লোকসকলক চাই তেওঁলোকৰ পৰিচৰ্যাৰ জীৱন মাইটিলি ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰ্যসমূহ কৰি থকা চাই নিজকে প্ৰশ্ন কৰে ঈশ্বৰে মোকো ব্যৱহাৰ কৰিবনে আৰু যদি আপুনি ভাবি আছে তেনেহলে এই ভিডিঅ' আপোনালোকৰ কাৰণে আজি ঈশ্বৰৰ বাক্যৰ পৰা আমি এক ক্যাৰেক্টাৰ চাম এক চৰিত্ৰ চাম আৰু আমি অনুপ্ৰাণিত হ'ম কেনেকৈ ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিলে বহুতো চ্যালেঞ্জেস বহুতো লোকসকলৰ মাজত কেনেকৈ ৰেইজ কৰি ঈশ্বৰে আচৰিত ৰূপে ব্যৱহাৰ কৰিলে আহক দেৰি নকৰাকৈ আমি এই চৰিত্ৰৰ বিষয়ে শিকো আমি যেতিয়া বিচাৰকৰ্তা 4 আৰু 5 অধ্যায় পঢ়ো তাত আমি এক বহুত বিশেষ চৰিত্ৰৰ বিষয়ে পঢ়িবলৈ পাওঁ আৰু সেই চৰিত্ৰৰ নাম হৈছে দেবৰা yes দেবৰা আমি যেতিয়া বিচাৰকৰ্তাৰ পুস্তক পঢ়ো বহুতো বিচাৰকৰ্তাসমূহৰ নাম লিখা হৈছে যেনে সিমশনৰ নাম আমি জানো গিডিয়নৰ নাম আমি জানো অথনিলৰ নাম আমি জানো আৰু সেই সকলো জাজেছ বিলাকৰ মাজত বিচাৰকৰ্তা বিলাকৰ মাজত মহিলাৰ নাম আমি শুনিবলৈ পাওঁ এয়া হৈছে দেবৰা বহুত ইন্টাৰেষ্টিং ক্যাৰেক্টাৰ আৰু ইয়াৰ লগে লগে মই আপোনালোকক জনাই দিব বিচাৰিছো যে এই ক্যাৰেক্টাৰৰ ওপৰত এই চৰিত্ৰৰ ওপৰত বহুতো প্ৰশ্ন স্পেশালি যি ইভাঞ্জেলিকেল আৰু যি পৰিচৰ্যাৰ জীৱনৰ লগত এক বহুত ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰো আমি এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম হয়তো আপোনালোকৰ অপিনিয়ন বেলেগ হ'ব পাৰে কিন্তু আপোনালোকে কমেন্ট সেকশনত গৈ ইয়াৰ ওপৰত উত্তৰ দিব পাৰে আমি যেতিয়া এই দেবৰাৰ কাহিনীৰ বিষয়ে পঢ়ো আমি কানান দেশত সেই ঘটনা পঢ়িব লাগিব যত নেকি কানান দেশত অলৰেডি এক জাতি আছিল আৰু সেই জাতিৰ ৰজা আছিল জেবিন আৰু তেওঁৰ সেনাপতি সিসেৰিয়া সাংঘাতিক আৰু বহুত পাৱাৰফুল এক ৰজা আমি দেখা পাওঁ আৰু স্পেশালি যি সিসেৰিয়া বুলি সেনাপতি আছিল লোকসকলক মাৰিছিল আৰু সাংঘাতিক ৰূপে পাৱাৰফুল আৰু লোহৰ ৰথ আছিল বুলি কৈছে সেই সময়ত আমি ভাৰ্স 4ত পঢ়িবলৈ পাওঁ দেবৰা প্ৰফেটাস আছিল কৈছে তাৰ মানে ভৱিষ্যৎবক্তা আছিল ইজৰাইলৰ হৈ আৰু ঈশ্বৰৰ বাক্য দেবৰাত ওচৰত আহিলে আৰু তেওঁক ক'লে যে তুমি মোৰ প্ৰজাসকলক মুক্ত কৰিব লাগিব কাৰণ সেই সময়ত এই ৰজাই জেবিন আৰু সিসেৰিয়াই ইজৰাইলৰ ওপৰত বহুত তাৰণা কৰিছিল আৰু তেওঁলোকক কাৰ্যত বা বন্দীত তেওঁলোকক ব্যৱহাৰ কৰিছিল এতিয়া কাহিনীত ইন্টাৰেষ্টিং পাৰ্ট এইটোৱে হয় যে এজনী মহিলাক ঈশ্বৰে ৰেইজ কৰিলে যেতিয়া ঈশ্বৰৰ বাক্য এই দেবৰাৰ ওচৰত আহিলে দেবৰা পুনে গৈ যুদ্ধ কৰা নাই এটা কথা মন কৰিব ইয়াত দেবৰাই বাৰাকৰ ওচৰত গৈছে আৰু বাৰাকক কৈছে যে ঈশ্বৰে মোক আজ্ঞা দিছে তুমি যোৱা আৰু সৈন্স জাতিৰ পৰা ইমান সৈনিক লৈ তুমি ওলাই যোৱা এতিয়া ইন্টাৰেষ্টিং কথা ইয়াত আমি দেখিবলৈ পাওঁ বাৰাকে দেবৰাক কৈছে মই অকলে নাযাওঁ তুমি গলেহে মই যাম দেবৰাই কৈছে ঠিক আছে মই যাম কিন্তু যুদ্ধৰ যি কমপ্লিট ক্ৰেডিট যদি আমি জিকি যাওঁ তেনেহলে এক মহিলাৰ ওপৰতহে যাব তাৰ মানে মোৰ ওপৰত যাব তেনেকৈ কথামতে কাৰ্য কৰা হল আৰু তেওঁলোক গল আৰু ঈশ্বৰৰ বাক্যই উইটনেছ কৰিছে ইমান ডাঙৰ সৈনিক ইমান ডাঙৰ জাতিক ইমান ডাঙৰ পাৱাৰফুল সৈনিকসকলক হৰুৱাবলৈ ঈশ্বৰে এই বাৰাক আৰু দেবৰা সহায় কৰিলে যেতিয়া যুদ্ধ হৈ আছিল ঈশ্বৰে এই যি সিসেৰিয়াৰ সৈনিকসকলৰ মাজত কনফিউজন আনিলে কৈছে বিভ্ৰান্তি জন্মালে আৰু তেওঁলোকে ইজনে সিজনক মাৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত বহুত ইজিলি ইজৰাইলৰ ঈশ্বৰৰ লোক দেবৰা আৰু এই বাৰাকে জিকিলে আৰু কমপ্লিট ক্ৰেডিট দেবৰাক দিয়া হ'ল এতিয়া এই কাহিনীৰ পৰা আমি শিকিবলৈ পাওঁ আৰু প্ৰথমতে মই কৈছিলো যে আমি ভাবি আছো নে যে ঈশ্বৰে মোক ব্যৱহাৰ কৰিবনে যদি ভাবি আছে তেনেহলে এই কাহিনীৰ পৰা অনুপ্ৰাণিত হোক কেনেকৈ ঈশ্বৰে এজনী মহিলাক ব্যৱহাৰ কৰিছে আৰু প্ৰথম পইণ্ট ইয়াৰ পৰা মই ড্ৰ কৰিব বিচাৰিছো হেয়া হৈছে ঈশ্বৰে এনিবডি যিকোনো লোকক ব্যৱহাৰ কৰিব পাৰে বহুত সময়ত আমি ভাবি থাকো যে মহিলা সকলক ইভেন সেই সময়তো মহিলা সকলক বহুত উইক দুৰ্বলৰ পাত্ৰ হিচাপে দেখা গৈছিল আৰু কমপ্লিট বাইবেলত আমি বহুত লেছ পাৰ্সেন্টেজ অফ মহিলাকে লিডাৰশিপ ৰোলত দেখা পাওঁ দেবৰা হৈ সকলোৰ মাজত এজনী আৰু দেবৰাক যেতিয়া ৰেইজ কৰিলে লোকসকলৰ
সেই সময়ত মুখ হয়তো বন্ধ হৈ গ'ল কেনেকৈ এজনী মহিলাক ঈশ্বৰে যুদ্ধৰ কাৰণে তৈয়াৰ কৰি দিলে আজি যদি আমি ভাবি আছোঁ মই ঈশ্বৰৰ হাতত ব্যৱহাৰ হ'ব পাৰোঁনে বা ঈশ্বৰে মোক ব্যৱহাৰ কৰিব পাৰেনে তেনেহ'লে জানি লওক যে ঈশ্বৰে আপোনাক ডেফিনেটলি ব্যৱহাৰ কৰিব পাৰে ঈশ্বৰৰ কাৰণে একো অসম্ভৱ নহয় যেতিয়া দেৱৰা এজনী মহিলা লিডাৰশ্বিপ ৰলত আহিলে তেনেহ'লে মই আৰু আপুনি কোন হয় ঈশ্বৰে আপোনাক আৰু মোকো ব্যৱহাৰ কৰিব পাৰে মাত্ৰ অবিডিয়েন্স আমাক বিচাৰিছে ঈশ্বৰে বাক্য যেনেকা আহিলে দেৱৰাই ৰেইজ হ'ল ঈশ্বৰৰ বাক্যত য়েছ বুলি ক'লে আৰু ঈশ্বৰৰ কাৰ্যৰ কাৰণে ওলাই গৈছে 2 নম্বৰ কথা ইয়াত দেখিবলৈ পাওঁ বহুতো থিওলজিয়ান লোকসকলে কয় যে সেই সময়ত একচুয়ালি পুৰুষসকল যোগ্যৰ পাত্ৰ নাছিলে কাৰণ যেতিয়া নেকি বাৰাকক ইভেন সুধিছে দেৱৰাই যে তুমি যোৱা যুদ্ধলৈ ঈশ্বৰে আজ্ঞা দিছে বাৰাকে কৈছে নহয় তুমি গ'লেহে মই যাম তাৰ মানে কি সেই সময়ত ইজৰাইলৰ মাজত পুৰুষৰ যি যোগ্যৰ পাত্ৰ যুদ্ধ কৰিবলগীয়া যি সাহস আমি দেখা নাপাওঁ দেৱৰা সাহসী আছিলে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য আছিলে সেয়ে ঈশ্বৰৰ বাক্য দেৱৰাৰ ওচৰত আহিলে প্ৰিয়সকল আজি আমি ভাবি আছোনে যে আমি অযোগ্যৰ পাত্ৰ আৰু আমি এয়া কৰিব নোৱাৰো ঈশ্বৰে ৰেডি আছে আমাক ৰেসপন্সিবিলিটি দিবৰ কাৰণে ঈশ্বৰে ৰেডি আছে আমাক ব্যৱহাৰ কৰিবৰ কাৰণে কিন্তু আমি এই বাৰাকৰ নিচিনাকৈ কৈ আছোনে যে মই নোৱাৰো তুমি গলেহে মই কৰিম আজি বহুতো থিওলজিয়ান লোকলে কয় হে সময়ত পুৰুষে হয়তো দায়িত্ব লবলৈ ৰেডি নহল আৰু এক্স্যাক্টলি ময়ো ভাবো যে পুৰুষে সময়ত দায়িত্ব লবলৈ ৰেডি নহল সেই কাৰণে মহিলাক দিলে আৰু একচুয়ালি ঈশ্বৰৰ প্ল্যানিং আছিল 2 নম্বৰত ঈশ্বৰৰ প্ল্যানিং আছিল যে মহিলাক থিয় কৰাই গুটেই ইজৰাইলৰ জাতিক দেখুৱাই দিব যিকোনো লোকক ব্যৱহাৰ কৰিব পাৰে হেয়া মহিলা হোক পুৰুষ হোক অযোগ্যৰ পাত্ৰকো যোগ্যৰ পাত্ৰ কৰিব পাৰে ঈশ্বৰে যদি অবিডিয়েন্স থাকে যদি বাধ্যতা থাকে 3 নম্বৰত ইয়াত মোস্ট কনফিউজিং লোকসকলৰ প্ৰশ্ন এয়াই হয় যে আজি মহিলাই বাইবেলত আমি পঢ়িবলৈ পাওঁ লিডাৰশ্বিপ ৰলত আছিল আৰু সেই কোট কৰিয়ে আজি বহুতো চাৰ্চেছ বিলাক মহিলা পাস্তৰ ৰাখে মহিলা প্ৰিষ্ট কৰি দিয়ে এই কনফিউজনক লৈ তেওঁলোকৰ এক বেলেগ ডক্টৰিন আছে কিন্তু এজ এ হোল আমি যদি বাইবেলত পঢ়ো পুৰণি নিয়মতো কোনো মহিলা প্ৰিষ্ট নাছিলে বা পুৰোহিত নাছিলে আৰু নতুন নিয়মতো কোনো মহিলাক আমি পাস্তৰ ৰলত দেখিবলৈ নাপাওঁ বহুতো লোক হলে কয় প্ৰফেট আছিলে তো পাস্তৰ হ'বলৈ কিয় নোৱাৰে ভৱিষ্যৎবক্তা আছিলে তো পালক হ'ব কিয় নোৱাৰে ভৱিষ্যৎবক্তা আৰু পালকৰ দায়িত্ব বহুত বেলেগ বাইবেলে যত যি ৰেসপন্সিবিলিটি যাক দিছে সেই মতেহে আমি কৰিব লাগে আমাৰ নিজৰ ডেফিনেশন আমাৰ নিজৰ এক্সপ্লেনেশন লৈ কিনে আমি কোনো ধৰণৰ বাইবেল ইন্টাৰপ্ৰিটেশন কৰিব নোৱাৰো বাইবেলত পুৰণি নিয়মত লিডাৰশ্বিপ ৰলৰ কাৰণে মহিলাক দেখা গৈছে লিডাৰশ্বিপ ৰল আৰু পাস্তৰ ৰল বহুত বেলেগ পাস্তৰৰ দায়িত্ব ৰল বেলেগ আৰু লিডাৰশ্বিপ হয়তো বিভিন্ন প্ৰকাৰৰ আছে এডমিনিষ্ট্ৰেচনত হয়তো চাৰ্চ কোয়াৰত মহিলাৰ যি সমাজ লিড কৰাত আদি বিভিন্ন লিডাৰশ্বিপ ৰল থাকিব পাৰে কিন্তু পাস্তৰৰ ৰল ঈশ্বৰে আদিৰে পৰাই পুৰোহিতৰ ৰল ঈশ্বৰে পুৰুষক দিছে এতিয়া আমাৰ ইকুৱেলিটি বহুতেই কয় যে পুৰুষ আৰু মহিলাত কি ডিফাৰেন্স আছে পুৰুষ আৰু মহিলা ঈশ্বৰে তেওঁৰ প্ৰতিবিম্বত সৃষ্টি কৰিছে তেওঁৰ ইমেজত সৃষ্টি কৰিছে ইয়েস আমাৰ পুৰুষ আৰু মহিলাৰ মাজত কোনো আমি তেনেকুৱা ধৰণৰ ডিফাৰেন্স আনিব নোৱাৰো কাৰণ ঈশ্বৰে সকলোকে সমানে সৃষ্টি কৰিছে কিন্তু সৃষ্টি কৰাৰ লগত তেওঁলোকৰ দায়িত্ব হয়তো বেলেগ বেলেগ আছে যেনেকৈ আমাৰ পৰিয়ালৰ দায়িত্ব পুৰুষৰ দায়িত্ব বেলেগ আছে পৰিয়ালত মহিলাৰ দায়িত্ব বেলেগ আছে ল'ৰা ছোৱালীৰ দায়িত্ব বেলেগ আছে যদি আমি পৰিয়ালত কওঁ যে নাই মোৰ ল'ৰা ছোৱালীয়ে কমাই আনি খুৱাব লাগিব হেয়াতো হ'ব নোৱাৰে কাৰণ এই দায়িত্ব পিতৃকহে দিয়া হৈছে ঠিক তেনেকৈ আজি চাৰ্চৰ যি দায়িত্ব পুৰুষক দিয়া হৈছে পাস্তৰৰ কাৰণে পাস্তৰ পালকৰ কাৰণে আৰু মহিলাক কম্পেনিয়ন হ'বৰ কাৰণে আৰু বিভিন্ন লিডাৰশ্বিপ ৰলত এডমিনিষ্ট্ৰেচন কৰিবৰ কাৰণে ঈশ্বৰে ব্যৱহাৰ কৰে তো হেয়েহে ময়ো ভাবো যে আজি এই কন্ট্ৰাডিকশন বহুতো ঠাইত আছে চাৰ্চ বিলাকত আৰু যাৰ ফলত আমি মহিলা পাস্তৰ সমূহ দেখা পাওঁ
তো আজি যদি আপুনি ভাবিছে আপুনি এগ্ৰি হোৱা নাই পইণ্টত আপোনাৰ নিজৰ পইণ্ট দিব পাৰে বিব্লিকেল ৰেফাৰেন্সৰ লগত আৰু আমি তাৰ ওপৰত চিন্তা চৰ্চা কৰি প্ৰাৰ্থনা সহকাৰে আগবাঢ়িব লাগে মেইন পইণ্ট যি আমি ইয়াৰ পৰা শিকিবলগীয়া দেৱৰাৰ জীৱনৰ পৰা দেৱৰা ঈশ্বৰৰ প্ৰতি বাধ্য হ'ল সাহসী হ'ল যদিও পুৰুষে সময়ত দায়িত্ব লোৱা নাই আমি চাবলৈ পাওঁ যে দেৱৰাই এই দায়িত্ব লৈ ঈশ্বৰৰ কাৰ্যৰ কাৰণে থিয় হৈছে আৰু সেয়েহে আজি যদি আমি অযোগ্যৰ পাত্ৰ নিজকে ভাবি আছোঁ ঈশ্বৰে মোক ব্যৱহাৰ কৰিব নাই তেনেহ'লে ভাবি লওক ঈশ্বৰে বাধ্যতা চাই আছে আৰু আমি যদি ঈশ্বৰক প্ৰাৰ্থনা সহকাৰে বাধ্য হৈ আগবাঢ়ো ঈশ্বৰে আমাকো ব্যৱহাৰ কৰিব 19 শতিকাত লণ্ডনৰ কোনো এক বাইবেল কলেজৰ পৰা এক গ্ৰুপ অফ বাইবেল কলেজৰ ষ্টুডেণ্টসকলক এক ঠাইত লৈ যোৱা হ'ল আৰু সেই ঠাইটো আছিলে জন ৱেছলিৰ ঘৰ জন ৱেছলি 18th centuryৰ আটাইতকৈ ডাঙৰ ফেমাছ প্ৰিচাৰ ইভাঞ্জেলিকেল প্ৰিচাৰ আছিলে যিয়ে বাইবেল আনিবলৈ সক্ষম হৈছিলে বিভিন্ন ঠাইসকলত গৈ হাজাৰ হাজাৰ লোকক ঈশ্বৰৰ বাক্য লাখ লাখ লোকক ঈশ্বৰৰ বাক্য দি ঈশ্বৰলৈ আনিবলৈ সক্ষম হৈছিলে আৰু ঈশ্বৰে তেওঁক আচৰিত ৰূপে ব্যৱহাৰ কৰিছিলে যেতিয়া এই বাইবেল কলেজৰ ষ্টুডেণ্টসকলক তেওঁলোকৰ ঘৰত লৈ যোৱা হ'ল আৰু সেই ঘৰ এক ঐতিহাসিক ঠাই হিচাপে দেখুওৱা হৈছিলে আৰু সেই সময়ত তেওঁলোকৰ যি প্ৰফেচাৰ গৈ সেই ঘৰৰ বিভিন্ন ঠাইত দেখাইছে যে চোৱা এয়া জন ৱেছলিৰ বহা ৰুম আছিলে চোৱা এয়া জন ৱেছলি ইয়াত বহি পঢ়িছিলে চোৱা এয়া জন ৱেছলিৰ কিচেন ইয়াত তেওঁ খাইছিলে আৰু যেতিয়া তেওঁৰ বেডৰুমত সোমালে কৈছে চোৱা জন ৱেছলি ইয়াত হৈছিলে আৰু শোৱা ৰুমৰ ছাইডতে এটা ঠাই আছিলে য'ত নেকি গাঁত হৈ আছিলে আৰু প্ৰফেচাৰজনে কৈছে চোৱা জন ৱেছলিয়ে ইয়াতেই বহি ঘণ্টা ঘণ্টা প্ৰাৰ্থনা কৰিছিলে এই সকলো বস্তু চোৱাৰ পাছত বাইবেল কলেজ ষ্টুডেণ্টসকলক পুনৰ লৈ যাবলৈ প্ৰফেচাৰজনে বাছত উঠিলে আৰু সকলোক নিলে আৰু শেষত তেওঁ হিচাপ কৰি চাইছে যে এজন ষ্টুডেণ্ট নাই যেতিয়া তেওঁ পুনৰ আহিছে আৰু ঘৰত চাইছে কিচেনত নাই ড্ৰয়িং ৰুমত নাই ক'তো নাই আৰু যেতিয়া বেডৰুমত সোমাই চাইছে যে সেই ঠাইতে য'ত নেকি জন ৱেছলিয়ে বহিছিলে প্ৰাৰ্থনা কৰি আছিলে সেই ঠাইত এজন ষ্টুডেণ্টে বহি প্ৰাৰ্থনা কৰি আছে লৰ্ড ডু ইট এগেইন লৰ্ড ডু ইট এগেইন প্ৰভু আৰু এবাৰ এয়া কৰি দিয়া আৰু এবাৰ কৰি দিয়া কান্দি কান্দি প্ৰাৰ্থনা কৰিছে তাৰপাছত সেই প্ৰফেচাৰজনে নক নক কৰি কৈছে বেলি গ্ৰাহাম আহা আমাৰ যাবৰ সময় হ'ল য়েছ প্ৰিয়সকল সেই ষ্টুডেণ্টজন বেলি গ্ৰাহাম আছিলে যি নেকি জন ৱেছলিৰ ঠাইত বহি কান্দি কান্দি প্ৰাৰ্থনা কৰিছিলে আৰু আপোনালোকে জানেনে 19 শতিকাত আৰু এজন ডাঙৰ প্ৰিচাৰ ঈশ্বৰে ৰেইজ কৰিলে আৰু সেইজন আছিলে সেই বেলি গ্ৰাহাম আজি আমি তেনেকৈ যদি ব্যৱহাৰ কৰিছোঁ ডেফিনেটলি আপোনাক আৰু মোক ঈশ্বৰে ব্যৱহাৰ কৰিব আমি বাধ্য হৈছোঁ নে ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক